সুন্দৰ ফৰকাল বতৰত শতবৰ্ষ গৰকীও 107টা বছৰ অতিক্ৰম কৰা ডিগবৈ এই পবিত্ৰ ঈদগাহত আজি আমি সকলো ডিগবৈবাসী তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ মুছলিম ৰাইজ একেলগে সমবেত হয় আমি 2 ৰাকাত ঈদৰ নামাজ আমি আদায় কৰিলোঁ। হয়তো প্ৰায় 4-5 হাজাৰ মানুহৰ উপস্থিতিত আমি আজি এই ঈদ উল ফিতৰৰ নামাজ আদায় কৰিলোঁ। এইটো আমাৰ বাবে এটা অতি গৌৰৱৰ বিষয়। আজি আমি এই মঞ্চৰ পৰাই এই পবিত্ৰ ঈদগাহৰ পৰাই কবৰস্থান আৰু ঈদগাহ হেফাজত সমিতিৰ হয় সদৌ ডিগবৈবাসী ৰাইজক ঈদ উল ফিতৰৰ শুভেচ্ছা তথা ঈদ মুবাৰক জনাইছোঁ। আমাৰ যি এক ঐতিহাসিক আমাৰ সম্প্ৰীতিৰ যিডাল এনাজৰী যিটো সম্প্ৰীতিৰ যিটো ভেটি যি ভেটি মহাপুৰুষ শংকৰদেৱ মহাপুৰুষ মাধৱদেৱ আৰু আজান পীৰ চাহাবে অসমত গঢ় দি গ'ল, সেই সম্প্ৰীতিৰ এনাজৰীডাল যাতে আৰু সুদৃঢ় হয় তাৰ বাবে আজি আমি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰি আমাৰ ডিগবৈ সমাজ জীৱনলৈ যাতে শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ জাগি উঠে তাৰ বাবে আমি আল্লাহ তাআলাৰ ওচৰত আজি 2 ৰাকাত নামাজৰ অন্তত আমি দোৱা কৰিছোঁ আৰু আশা ৰাখিছোঁ এই দোৱাই আমাৰ ডিগবৈ সমাজ জীৱনলৈ শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই ল'ব। গতিকে আজিৰ এই নামাজ আদায় কৰাত এই নামাজ আমি ইয়াত অনুষ্ঠিত কৰাত আমাক যিসকলে আমি নাম উল্লেখ নকৰোঁ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় সহযোগিতা আগবঢ়ালে আমি সেই সকলোৰে ওচৰত কবৰস্থান আৰু ঈদগাহ হেফাজত সমিতি চিৰকৃতজ্ঞ আৰু আজি এই আপাহতে এই মঞ্চৰ পৰাই সেই সকলোকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম।